প্ৰথমে সকলোলৈকে ৰঙালী বিহুৰ আন্তৰিক হিয়া ভৰা শুভেচ্ছা জনালো। আজি আপোনালোকৰ মাজত অনুষ্ঠান কৰিবলৈ আমি নথৈ আনন্দিত হৈছোঁ। লগতে আজি ইমানখিনি দৰ্শক দেখা পাই আমাৰ নিজৰো ভাল লাগিছে। বাকী সকলো কেনেকুৱা ভালে আছেনে? হা এতিয়া বেহাবাৰী চাই আছে নে সকলোৱে? হা বেহাবাৰী কাৰোবাৰ বোলে দেখিছে নে ক'বা? বোলে বাৰীৰে নেমু চিঙোতে অভয়া বোলে পিন্ধিলে, বেহৰ বাৰীত জইন কৰোঁতেই কুমকুমে থাপ মাৰি ধৰিলে। ভাল লাগিলেও যে তাইক মই ক'ব নোৱাৰো, সুস্মিতা কুমকুম এজনীকটো মই ল'ব নোৱাৰো, কি যে মই কৰো গোসাঁই বোলে জয় শ্ৰীৰাম, বোলে জয় শ্ৰীৰাম। বৰা আমাৰ চেৰা বুলি আহি পৰা দপদপাই আছে না। মই প্ৰথমে আমাৰ ঋতুক গৰু বিহুৰ শুভেচ্ছা জনাইছোঁ। হয়নে? বিহুৰ কাৰণে আমি প্ৰথমৰ পৰা যাব লাগিব। গৰু বিহুৰ প্ৰথম শুভেচ্ছা জনাইছোঁ। তুমি যে মোৰ গৰু বিহুৰ শুভেচ্ছা জনাইছা, মই কি গৰু নেকি? বেয়া পালে চাচোন। ইয়াক মানে আগতে পঢ়া শুনা বেয়া আছিলে। ইয়াৰ দেউতাকে বোলে গৰু গৰু বুলি মাতে, সেইকাৰণে তাক মই গৰু বিহুৰ শুভেচ্ছাটো জনাই লৈছোঁ। নহয় নেকি? ঠিকে আছে, তেতিয়াহ'লে তোমাকো চেৰা বিহুৰ হিয়া ভৰা শুভেচ্ছা জনালো। চেৰা বিহু মোকতো গৰু বুলি মোৰ দেউতাইহে জানে, তোমাক চেৰা বুলি গোটেই জগতে জানে, হয়নে? ইনছে মিলে। এটা মই প্ৰথম এটা ধুনীয়াকে ভাষণ এটা দি লওঁ নেকি? দিম। সদায় বলীয়া ৰাইজ, বিহু বলীয়া ৰাইজ কৈ যাওঁ সোনকালে বুজিব না। ৰাইজে জানে ন, ৰাকেশ মানে সেইটো জানে। সৰুতে মানে নাকত জোক সোমাইছিলে, এই জোকডাল ঢুকিয়ে ওলাল, কিন্তু তোৰ ৰৈ গ'ল। মই তুমি কৈ যে মই ৰাইজক বুজাই যাম। শ্ৰদ্ধাভাজন বলীয়া ৰাইজ, বিহু বলীয়া ৰাইজ, জয় জয়তে আপোনালোক সকলোলৈকে যাচিছোঁ। ৰঙালী বিহুৰ ওলগ যাচিলো। আজি আমাক ইয়ালৈ মাতি যি দিছে, আমাক কি মৰম দিছে, তাৰ বাবে সমূহ ৰাইজৰ ওচৰত যাচিছোঁ, শুভেচ্ছা যাচিছো। আগন্তুক সময়ত আমাক যদি দিয়ে এইটো কি মৰম দিয়ে, তেতিয়াহ'লে আমি সমূহ ৰাইজৰ ওচৰত সদায় কৃতজ্ঞ হৈ লোৱাৰ লগতে আৰু বহাগ বিহুত এডাল কেও কি ধন্যবাদ, ওলগ মৰম তিনিওটা একেলগে পাইছোঁ। ধন্যবাদ। কিন্তু মই ইয়াত আহিলো বৰ আচৰিত ঘটনা এটা দেখিলো আজি। কি দেখোন? এই আমাক সূৰ্য দাস নেকি তেখেতৰ ঘৰ, তেখেতৰ ঘৰতে আমাক অকণ ৰেষ্ট ল'বলৈ দিলে। সূৰ্য দাসৰ ঘৰত অকণমান ৰেষ্ট ল'বলৈ দিলে। তাৰপিছত ৰেষ্ট ল'বলৈ যাওঁতে আমাৰ কি হ'ল, মই অকণমান বাথৰুম যাবলৈ ধৰ তালৈ গ'লো আৰু তাৰ যোৱা আগে দেখিলো ঘৰা সূৰ্যদাই মানে বিশেষক কৈছে, হেৰি চামুচ পাত ক'ত থলা, দিয়াচোন ই বাথৰুম যায়। তাৰপিছত চামুচ পাত কেলে খুজি আছে আকৌ। তাৰপিছত কৈছে সেই ৰ'ব, এই নবৌ গৈছিলে, নবৌহে চামুচ পাত ক'ত থলে। মই সূৰ্যদাক সুধিলো, সূৰ্যদা এই কথা এটা সুধো, বেয়া নাপাব, আমাৰ ঘৰলৈ যেতিয়া লেট্ৰিনলৈ মানুহ যায় ঘটি বা বাল্টি কিবা লৈ যায়, ইয়াত চামুচ লয় কিয় যায়? কৈছে তুমি গ'লে গম পাবা, যোৱা। তাৰপিছত মই গৈ সচৰাচৰ দেখিলো বাৰু লেট্ৰিনৰ দৰ্জাখনৰ হুকটো নাই, তাত মানে সেই চামুচ পাত ভৰাই লয়, গম পাইছেনে? যা হওক, ধন্যবাদ সেইকণ সুবিধা কৰি দিয়াৰ বাবে। কিন্তু চামুচ নহ'লে ইয়াত কাম খেলাও কৰিব নোৱাৰিব, গম পালো। আমাৰ বেহাৰবাৰী কোনে কোনে চাই অকণ হাতটো দাঙি দিয়কচোন। ধন্যবাদ, আপোনালোকৰ মৰম, শুভেচ্ছা, আশীৰ্বাদ এই সকলোবোৰৰ কাৰণে চাগে বেহাৰবাৰী আজি 13 বছৰে সম্পূৰ্ণ কৰিছে। আৰু আগন্তুক দিনত আমাক এনেকৈ মৰম আশীৰ্বাদ দি থাকিব, যাতে আমিও আগুৱাই যাব পাৰোঁ আৰু আপোনালোকৰ মনোৰঞ্জন দি থাকিব পাৰোঁ, হয়নে বাৰু? গতিকে মই খালি এটা কথা মই গম নাপাওঁ দেই, ঋতুক বেছিকৈ ভাল পায় নে মোক বেছিকৈ, দুইটাকে মাতিছে, কিন্তু মই অকণ কনফিউজ হৈ আছোঁ। কোনোবাই মোক